পিছত এতিয়া এনেদৰে মুকলি আকাশৰ তললৈ আহিছে কণ শিশুসকল আৰু বিহুৰ কৰ্মশালাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে কাৰণ যোৱা 2 বছৰে বিহু অনুষ্ঠিত কৰিব পৰা নাই আৰু কোভিড মুক্ত পৰিৱেশৰ পিছত এনেকুৱা এক পৰিৱেশ দেখিবলৈ পোৱা হৈছে ৰাজ্যৰ চুকে কোণে চ'ত মাহৰ আৰম্ভণিতেই তথা মঙলবাৰে নিশা ধেমাজিত সোণোৱাল কছাৰীসকলৰ বিহু নমোৱা কাৰ্যসূচী পালন কৰা হয় অসমৰ অন্যতম ভূমিপুত্ৰ সোণোৱাল কছাৰীসকলে সোমবাৰে পালন কৰিলে পবিত্ৰ বাইথ পূজা ধেমাজি জিলাৰ সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত গৰৈমাৰী বাইথ মন্দিৰৰ প্ৰাংগণত স্বকীয় ৰীতি নীতিৰে পূজা অৰ্চনা কৰা হয় ইষ্ট দেৱতাক বাইথ পূজাৰ পাছতেই মঙলবাৰে নিশা জনগোষ্ঠীয় লোকসকলে পালন কৰে বিহু নমোৱা উৎসৱ ডেকা আদহীয়াসকলে হাইডাং হুঁচৰিৰ মাজেৰে মতলীয়া হৈ বিহু নমোৱা দেখা গ'ল জাত জাত বিহু নামেৰে নামতীসকলে মুখৰিত কৰিলে চৌপাশ নিজস্ব স্বকীয়তাৰে মহিয়ান সোণোৱালসকলৰ বিহু নমোৱা অনুষ্ঠান সন্দৰ্ভত আমাৰ সাংবাদিক মন বিকাশ বৰগোহাঁয়ে যুগুতোৱা এক প্ৰতিবেদন আগবঢ়াইছো আমি উপস্থিত আছো ধেমাজিৰ আসলতে গৰৈমাৰী যি আসলতে গাঁৱত আৰু গৰৈমাৰী এই পথাৰত এতিয়া যিসকল তেওঁলোকৰ সোণোৱাল সম্প্ৰদায়ৰ লোক সেই লোকসকলে এনেধৰণে এতিয়া তেওঁলোকৰ বিহু নমোৱা কাৰ্যসূচী হাইডং হুঁচৰিৰ মাজেৰে তেওঁলোকে অনুষ্ঠিত কৰিছে আৰু মোক কেমেৰা সহযোগে দেখুৱাইছে কেনেধৰণে তেওঁলোকে যিহেতু এডাল বাঁহৰ মাৰিত তেওঁলোকৰ যি 13টা তেওঁলোকৰ থাল ঠেঙুলি আছে 13টা থালৰ যি আচলতে তেওঁলোকৰ এই হাইডং হুঁচৰি তেওঁলোকে পুৰুষসকলে কৰে আৰু পুৰুষসকলে কৰা হাইডং হুঁচৰি এতিয়া যি আচলতে তেওঁলোকৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি তেওঁলোকে এই যি হাইডং হুঁচৰি তেওঁলোকে অনুষ্ঠিত কৰিছে কেৱল মাত্ৰ পুৰুষেহে এই হাইডং হুঁচৰি কৰে আৰু এনেধৰণে এতিয়া বিহু নমোৱা যি অনুষ্ঠান তেওঁলোকে পৰম্পৰাগত জাতীয় সাজপাৰে তেওঁলোকে এনেধৰণে বিহু নমোৱা অনুষ্ঠানত তেওঁলোকে নামি পৰিছে যিহেতু আজি আপোনালোকৰ যি বিহু নমোৱা অনুষ্ঠান কেনেধৰণে আপোনালোকে পৰম্পৰা ৰক্ষা কৰি এই বিহু নমোৱা অনুষ্ঠান কৰি আহিছে আৰু আচলতে ইয়াৰ পৰা আপোনালোকে যি আচলতে বিহু নমোৱা অনুষ্ঠান কেতিয়া আৰম্ভ হয় বা ইয়াৰ ধৰণে আপোনালোকে কেনেধৰণে আপোনালোকে এই অনুষ্ঠানটো আৰম্ভ হয় ইয়াৰ আৰম্ভ হয় আমাৰ হুঁচৰি গীতবিলাকতে আছে মহাদেৱ পাৰ্বতীয়ে সৰজাইছিলে এই গীতসমূহ গতিকে অতি প্ৰাচীন কালৰ পৰাই এইটো চলি আহিছে এতিয়া কেতিয়া আৰম্ভ হয় বুলি ক'লে হয়তো শিৱৰ দিনৰ পৰা আদিম আমাৰ খিং ৰজাৰ দিনৰ পৰা এইটো পৰম্পৰাভাৱে চলি আছে আজি আপোনালোকে যে বিহু নমোৱা অনুষ্ঠান কৰিছে মানে ফাগুন মাহৰ যি সংক্ৰান্তি চতৰ যি সংক্ৰান্তিৰ মাজত অনুষ্ঠান কৰিছে আমাৰ এইটো পূজা আৰম্ভ হয় শিৱ পূজা শিৱ যিটো আমাৰ পূজা আছে এই শিৱ পূজা তাৰ দ্বিতীয়টো সোমবাৰে হয় শিৱ পূজাৰ পাছত দ্বিতীয়টো শুক্লা হেৰি কি কয় জুনত তেতিয়া আমাৰ হেৰি হয় পূজাটো হয় আৰু লগতে ইয়াৰ বিহু নমোৱা অনুষ্ঠানটো আজি মঙলবাৰে অনুষ্ঠিত কৰা হয় এইটো বহুত দিনৰ পৰা আমাৰ এইটো আমাক সকলোৱে সহায় সহযোগিতা কৰে আৰু এই আনন্দতে এইটো এতিয়া মতলীয়া হয় এই হুঁচৰি গীত বা বিহু গীতসমূহ আমাৰ আখৰা কৰা অনুষ্ঠানটো আজিৰ পৰা